মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ আৰু ভিউৱাৰ্ছ মোৰ ইংলিছ লাৰ্নিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ ভিডিঅ' আগবঢ়াম ক্লাছ 9 হাফ ইয়াৰলি এক্সামিনেশ্যন 2021 নলবাৰী ডিষ্ট্ৰিক্ট ইংলিছ গ্ৰামাৰ অৰ্থাৎ অলপতে যে হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ গ'ল, এই হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিখন ইংলিছৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰত থকা ইংলিছৰ গ্ৰামাৰখিনিৰ মই সলিউশ্যন কৰি আজি আপোনালোকলৈ ভিডিঅ' আগবঢ়াম। সো প্ৰথম কুৱেশ্যনটো আহিছে টেন্সৰ ওপৰত। সো টেন্সত অহা সেন্টেন্সকেইটা মই এটা এটাকৈ লিখি আপোনালোকক বুজাই দিব বিচাৰিছোঁ। সো প্ৰথম গ্ৰামাৰৰ টপিকটো হ'ল টেন্সৰ। সো ফাৰ্ষ্ট সেন্টেন্সটো লিখিছে লুক হিয়াৰ কাম দ্য ট্ৰেইন। এ নাম্বাৰ লুক হিয়াৰ কাম দ্য ট্ৰেইন। ওকে, লুক হিয়াৰ কাম দ্য ট্ৰেইন। সো এই সেন্টেন্সটোক আমি টেন্স কাৰেকশ্যন কৰিব লাগে। কেনেকৈ কৰিম? যেহেতু ইম্পাৰেটিভ মোডত আছে আৰু যেতিয়া কোনো এটা সেন্টেন্স ইম্পাৰেটিভত থাকে আৰু তাত লুক অৰ্থাৎ লুক আছে মানে ইম্পাৰেটিভত আছে, তাৰপিছত হিয়াৰ দিয়াৰ এনেকুৱা যদি থাকে তেতিয়াহ'লে সেই সেন্টেন্সটোক আমি সাধাৰণতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখোঁ। আৰু সেই সূত্ৰে হিয়াৰ এইটো ইয়াৰ ছাবজেক্টটো হ'ল কি দ্য ট্ৰেইন, আৰু দ্য ট্ৰেইনটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। সেইকাৰণে আমি এই সেন্টেন্সটো কাৰেক্ট কৰি লিখিব লাগিব লুক হিয়াৰ কামছ দ্য ট্ৰেইন। অ'কে, অৰ্থাৎ ভিভিডলি স্পষ্টকৈ কিবা এটা কথা বুজাব বিচাৰিলে আমি কি কৰোঁ? প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰোঁ, যিটোৱে বুজাইছে চাওক ট্ৰেইনখন আহিছে বা আহি আছে, এয়া ট্ৰেইনখন। অ'কে, এয়া ট্ৰেইনখন বা এয়া ট্ৰেইনখন আহিছে। চ' লুক হিয়াৰ কামছ দ্য ট্ৰেইন। আমি কামছ কিয় লিখিলোঁ? এইটো আপোনালোকে জানে যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যেতিয়া আমাৰ সাবজেক্টটো কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়া ভাৰ্বৰ লগত কি দিব লাগে? এছ বাই এছ দিব লাগে। চ' ইয়াত সাবজেক্টটো কি ট্ৰেইনৰ কথা কৈছে, দ্য ট্ৰেইন থাৰ্ড পাৰ্চন ছিংগুলাৰত আছে। বি নাম্বাৰত আহিলে আপোনাৰ সেন্টেন্সটো মেনি soldiers killed in the Kargil war. Many soldiers killed in the Kargil war. সো এইটো এটা পাস্ট টেন্সৰ সেন্টেন্স। পাস্ট টেন্স বুলি আমি কেনেকৈ কম যে কাৰ্গিলৰ যুদ্ধটো কেতিয়াবাই হৈ গ'ল। সো পাস্ট টেন্সৰ যিকোনো ঘটনা আমি পাস্ট ইনডিফিনিট টেন্সত লিখোঁ। সো পাস্ট ইনডিফিনিট টেন্সত লিখিলে কি লিখিব লাগিব? সাবজেক্টৰ পিছত ভাৰ্ব পাস্ট ইনডিফিনিট। কিন্তু এই সেন্টেন্সটো দেখিলেও মানে পঢ়িলে আমি গম পাই যাওঁ পাস্ট ইনডিফিনিটটো লিখিমেই, কিন্তু ইয়াক পেছিভত লিখিব লাগিব, কাৰণ কাৰ্গিল যুদ্ধত বহুতো সৈন্য মৰিছিল। মাৰিছিল নহয়, মৰিছিল। মৰিছিল বোলে কি? দে ৱেৰ কিল্ড বাই দ্য এনিমি soldiers, অৰ্থাৎ শত্ৰুপক্ষৰ সেনাবাহিনীৰ দ্বাৰা তেওঁলোকক মাৰা হৈছিল। যাৰ কাৰণে এনেকুৱা সেন্টেন্স আমি পাস্ট টেন্সৰ পেছিভ ভইচত লিখোঁ। গতিকে পেছিভ ভইচ বুলি কোৱাৰ লগে লগে আপোনালোকে জানে আমাৰ মোৰ ভিডিঅ'বিলাকতো পেছিভ ভইচ আলোচনা কৰি আছোঁ। তাত আপোনালোকে গম পাইছে পাস্ট টেন্সৰ পেছিভ মানে ৱাজ বা ৱেৰ আহিব আৰু ভাৰ্বৰ কি পাস্ট পাৰ্টিচিপল লিখিব লাগে। সো ভেৰি ইম্পৰ্টেণ্ট এই সেন্টেন্সটো। যদি কোনোবাই লিখে পাস্ট টেন্স বুলি মেনি soldiers killed in the Kargil war, তেতিয়া সেন্টেন্সটোৰ কোনো মিনিং নাহিব। ওকে, গতিকে মেনি soldiers were killed in the Kargil war. কাৰ্গিল এবাৰ হৈ গ'ল। আৰু এটা আহিছে, সেইটো হ'ল আপোনাৰ it rained since 8 o'clock. It rained since 8 o'clock. অৰ্থাৎ এই সেন্টেন্সটো পঢ়াৰ লগে লগে আমি গম পাই যাওঁ সেন্টেন্সটো কি আছে? সিন্স আছে, অৰ্থাৎ 8 বজাৰ পৰা বৰষুণ দি আছে আৰু এতিয়ালৈকে চলি আছে। গতিকে কোনো এটা কাম আগতে আৰম্ভ হৈ বৰ্তমানো যদি চলি থাকে তেতিয়া তাক কি কৰা হয়? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখা হয়। গতিকে কি হ'ব? ইট হ্যাজ বিন ৰেইনিং। ওকে, ইট হ্যাজ বিন ৰেইনিং। সো মোৰ সাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় আপোনালোকে বুজি পাই আছে যে আমি পৰীক্ষাত যদি কোনো কুৱেশ্যন আনসাৰ কৰিবলগীয়া হয় আমি কেনেকৈ কৰিম? নিজৰ মাজত এই বস্তুটো বুজি ল'ব লাগিব আৰু কোনটো টেন্সত আমি পেলাব পাৰোঁ সেই টেন্সটোৰ নিয়মখিনি জানিব লাগিব। জানি আমি এনেকৈ টেন্স কাৰেকশ্যন কৰি যাম। অ'কে, প্ৰত্যেকটো সেন্টেন্সে মই এক্সপ্লেইন কৰি কৰি আপোনালোকক বুজাই দি আছোঁ যাতে পিছলৈ আপোনালোকৰ কনচেপশ্যন ক্লিয়াৰ হৈ থাকে। When he entered my room, I sleep. When he entered my room,
I sleep. So এইটো এটা সেন্টেন্স যি সেন্টেন্সত পাস্টত দুটা কাম হৈছে এটা কাম পাস্ট ইনডিফিনিটত অৰ্থাৎ যেতিয়া তেও মোৰ ৰুমত সোমাইছিল মই তেতিয়া কি কৰিছিলো সোমাইছিল বুলি কোৱালে সোমোৱা কামটো তেতিয়া হৈছে তেতিয়া মই কি কৰিছিলো যে মই শুইছিলো নহয় মই তেতিয়া শুই আছিলো নহয় মই তেতিয়া টোপনি মাৰি আছিলো মই টোপনি মাৰিছিলো নহয় অৰ্থাৎ অতীতত এটা কাম চলি থাকোতে আন এটা কাম হৈ গৈছে সো মই শুই থাকোতে মই টোপনি মাৰি থাকোতে তেও মোৰ ৰুমত সোমাইছিল গতিকে কি হ'ব এইটো পাঁচ কন্টিনিউয়াস হ'ব সো কি লিখিম when he entered my room I was sleeping so মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে এতিয়া আমি টেন্স কাৰেকচন কৰি হেল্প কৰিলো ক্লাস 9 ৰ নলবাৰী ডিস্ট্ৰিক্টৰ আমাৰ যিখন ইংলিছৰ পেপাৰ আছিল তাৰে টেন্স কাৰেকচন কেইটা এনেকুৱা ধৰণৰ আছিল আৰু চাৰিটা আহিছিল আৰু চাৰিটা টেন্সে মই আপোনালোকক লিখি দিলো আৰু বুজাই দিলো কেনেকৈ ইহঁতৰ কাৰেকচন কৰা হল সো এবাৰ বেলেগ কোৱেশ্চনলৈ যাম বেলেগ কোৱেশ্চনটো হল ভয়েস চেঞ্জ অৰ্থাৎ তিনিটা ভয়েস চেঞ্জ এই পৰীক্ষাটোত আহিছে সো মই কিটা মুছি দিছো তো ভয়েস চেঞ্জ তিনিটা হ'ব মই লিখি দিছো আপোনালোকক অৰ্থাৎ ভয়েস বুলি লিখিছো সো ভয়েসৰ তিনিটা সেন্টেন্স আহিছে প্ৰথম সেন্টেন্সটো হল people speak Hindi all over India so people speak Hindi all over India so এই সেন্টেন্সটো পঢ়াৰ লগে লগে গম পাম যে এইটো এটা অ্যাক্টিভ ভয়েসৰ সেন্টেন্স আৰু ইয়াত যেতিয়া বেসিক কৰিম অবজেক্ট টু সাবজেক্ট বনাম হয়নে অবজেক্ট কি কয় অল ওভার ইন্ডিয়া মানে কি কয় হিন্দি কয় সো হিন্দি এইটো সাবজেক্টৰ অবজেক্ট হয় সো এইটো সেন্টেন্সৰ অবজেক্ট হয় স্পিক ভাৰ্বৰ অবজেক্ট ইয়াক সাবজেক্ট বনালো আৰু স্পিক প্ৰেজেন্ট টেন্সত আছে এখানে হিন্দি লগত কি আহিব বি ভাৰ্ব ইজ আহিব আৰু ভাৰ্বৰ পাস্ট পাৰ্টিসিপল সো স্পিক স্পোক স্পোকেন হিন্দি ইজ স্পোকেন অল ওভার ইন্ডিয়া বাই পিপল ইয়াতে লিখিব নালাগে এটো অ্যাক্টিভ ভয়েসৰ সেন্টেন্স ই পেসিভ ভয়েস কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে হিন্দি কোৱা হয় কাৰ দ্বাৰা মানুহৰ দ্বাৰা কোৱা হয় আৰু লিখিব নালাগে পেসিভ ভয়েস সেন্টেন্সটো ওকে সো বুজি পাইছে নিশ্চয় কেতিয়াবা আমাৰ এনেকুৱা সেন্টেন্স হয় হিন্দি ইজ স্পোকেন অল ওভাৰ ইন্ডিয়া ইয়াক অ্যাক্টিভ ভয়েসত নিব লাগে তেতিয়া আমি কি লিখিম পিপল টু ধৰি লম বাই পিপল বুলি ধৰি লৈ তাক অ্যাক্টিভ কৰিম সো পেসিভ আৰু বাই পিপল আমি নিলিখো কোনোবাই লিখিলে হৈ যাব ভুল নহয় কিন্তু নিলিখাটো বেছি ভাল সো বি নম্বৰত আহিছে এ হাউস ইজ বিং বিল্ট বাই দেম a house is being built by them so এইটো সেন্টেন্স পঢ়ি আমি গম পাওঁ যে পেসিভ ভয়েসত আছে কাৰণ ইয়াতে কি আছে বিং আছে ভাৰ্ব পাস্ট পাৰ্টিসিপল আছে আৰু বিং আৰু পাস্ট পাৰ্টিসিপল আছে মানে ই কন্টিনিউয়াস টেন্সত আছে আৰু কি কন্টিনিউয়াস যে প্ৰেজেন্ট কন্টিনিউয়াস কাৰণ ইয়াতে বিভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে ইজ আছে সো ইয়াক অ্যাক্টিভ কৰাৰ কাৰণে বাই গুছি যাব বিং গুছি যাব ওকে সো আমি কি আনিম দেমক সাবজেক্ট বনাম এটো দে হ'ব দেৰ লগত কি আহিব আর আহিব বিং থকা কাৰণে ভাৰ্বৰ লগত আইএনজি দিব লাগিব সো নিশ্চয় আপোনালোকৰ মনত পৰিছে কাৰণ বেছি ভয়েস সম্পৰ্কে মই বহুত কিটা ভিডিও দিছো তাত গোটেই কথাবিলাক স্পষ্টকৈ আলোচনা কৰা হৈছে সো দে আর বিল্ডিং এ হাউস ওকে দে আর বিল্ডিং এ হাউস এইটো অ্যাক্টিভ ভয়েস হৈ গল এবাৰ আহিলে আৰু এটা আহিলে he sang a sweet song he sang a sweet song so এইটো এটা ইজি সেন্টেন্স যেটো past indefinite টেন্সত লিখা আছে কি টেন্সত লিখা আছে past indefinite সিংৰ past tense কি sang so ইয়াৰ যেটো অবজেক্ট হেতু কি a sweet song ইয়াক আমি আগত আনিম so a sweet song আগত আহিলে a sweet song তাৰপিছত যেহেতু past tense আছে a sweet song লগত কি আহিব was আহিব sang past participle ki sang sing sang sang a sweet song was sung by him a sweet song was sung by him so ekita active passive or sentence amar half yearly examination of ahisile moi already apnalokok solve kori dilu so moi aru ebar koi disu people speak Hindi all over India Hindi is spoken all over India B. A house is being built by them. Answer. They are building a house.
he sang a sweet song. এটোৰ পেছিভ হ'ব a sweet song was sung by him. So মই মুছি দিছো এবাৰ ভয়েসৰ পিছতে আমাক কি কৰিব দিছে নেৰেশন কৰিবলৈ দিছে অৰ্থাৎ কোৱেশ্চন পেপাৰত নেৰেশন কৰিবলৈ দিছে ডাইৰেক্ট ইনডাইৰেক্টত সো মই ইয়াতে নেৰেশন বুলি টাইটেলটো লিখি লৈছো নেৰেশনৰ এ নাম্বাৰৰ সেন্টেন্সটো দিলে যে প্ৰবীণ said my mother prays every evening. Okay, Probin said লিখিছে past tense আছে Probin said my mother prays every evening. So এই সেন্টেন্সটো পঢ়াৰ লগে লগে আমি গম পাই যাওঁ যে এইটো এটা প্ৰবীণৰ মাকৰ অভ্যাসগত কাম আৰু সদায় হোৱা কাম বা অভ্যাসগত কামবিলাক আমি প্ৰেজেন্ট ইনডিফিনিটত লিখো সো ইয়াতে প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিছে my mother prays every evening. So যেতিয়া আমাৰ এইটো হ'ল ৰিপৰ্টিং ক্লজ কিন্তু past tense আছে কিন্তু আমাৰ এটা নিয়ম নেৰেশনত আছে যে যেতিয়া আমাৰ ৰিপৰ্টেড ক্লজ এইখিনি হ'ল ৰিপৰ্টেড ক্লজ my mother prays every evening. ৰিপৰ্টিং ক্লজ যদি ইউনিভাৰ্সাল ট্ৰুথ হয় আৰু অভ্যাসগত বা হেবিচুৱেল একচন হয় তেতিয়া ইনডাইৰেক্ট স্পিচ কৰোতে আমাৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় কেৱল মাজত দ্যাট লগাই দিলে হ'ব আৰু প্ৰনাউন বিলাকৰ চেঞ্জ কৰিলেই হয় সো প্ৰবীণ said কি লিখিব লাগিব প্ৰবীণ said that এটা প্ৰবীণে নিজৰ মাকক মাই মাদাৰ বুলি কৈছিল আমি কি বুলি কম প্ৰবীণ's mother that means his mother বুলি কম ওকে his mother আৰু টেন্সৰ কোনো পৰিৱৰ্তন নহয় his mother prays আছে prays লিখিম prays every evening. সো নিশ্চয় আপোনালোকে বুজি পাইছে যে যদি কোনো ইউনিভাৰ্সাল ট্ৰুথ বা হেবিচুৱেল একচনক আমি ইনডাইৰেক্ট স্পিচলৈ পৰিৱৰ্তন কৰো তেতিয়া ইনডাইৰেক্ট স্পিচত হিয়তৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় কেৱল প্ৰনাউন বিলাকৰ চেঞ্জ কৰিব লাগে ফাদাৰ said to me don't tell a lie. এবাৰ বেলেগ এটা সেন্টেন্স আহিল ফাদাৰ said to me don't tell a lie. So এইটো এটা সেন্টেন্স don't tell a lie ই ডাইৰেক্ট স্পিচত আছে ইয়াক যদি আমি ইনডাইৰেক্ট কৰিম don't tell a lie এইটো ইম্পাৰেটিভ সেন্টেন্স আৰু ইম্পাৰেটিভ সেন্টেন্সটোৱে এডভাইস অৰ্থাৎ উপদেশ দিয়া বুজাইছে সেইকাৰণে আমি কি লিখিব লাগিব ইয়াতে said to সলনি এডভাইস লিখিব লাগিব সো মই লিখি আছো ৰিপৰ্টিং ক্লজত কি কৰিব লাগিব said to সলনি এডভাইস লিখিব লাগিব অৰ্থাৎ ফাদাৰ এডভাইসড মি আৰু যেহেতু ডু নটৰে আৰম্ভ হৈছে ডু লিখিব নালাগে নট লিখিব লাগিব আৰু এটা ইনফিনিট অৰ্থাৎ ভাৰ্বৰ টু লগালেই হৈ যাব নেগেটিভৰ ডু টু ইনডাইৰেক্ট স্পিচত বা পেছিভ ভয়েসত কেতিয়াও নাহে সো ফাদাৰ এডভাইসড মি নট টু টেল এ লাই বহুত সহজ আৰু ইয়াৰ টেন্সৰো কোনো পৰিৱৰ্তন নহয় কাৰণ ইম্পাৰেটিভ সেন্টেন্সৰ টেন্স সদায় প্ৰেজেন্ট ইনডিফিনিটৰ হয় ই কেতিয়াও কোনো ক্ষেত্ৰতে ইয়াৰ টেন্সৰ পৰিৱৰ্তন নহয় সো এবাৰ 3 নম্বৰ সেন্টেন্সটো দিলে my friend told me that he was very thirsty. My friend told me that he was very thirsty. এই সেন্টেন্সটো কিন্তু পেসিভ ভয়েসত আছে কিয়ত আছে পেসিভ ভয়েসত আছে সরি পেসিভ না ইনডাইরেক্ট স্পিচত আছে কোতে ভুল হৈছে so my friend told me that he was very thirsty. This sentence is obviously in indirect speech কারণ ইয়াতে that আছে ওকে এতিয়া ইয়াক যদি আমি ডাইরেক্ট স্পিচ লৈ আনো কি কৰিম told ৰ জায়গা said লিখিম আৰু said তেতিয়া লিখো তেতিয়া নিজে নিজে এটা টু আহি যায় so ডাইরেক্ট স্পিচত আমি সদায় said বা said to লিখো so my friend told ৰ জায়গাত কি লিখিম said to লিখিম তাৰপিছত ডাইরেক্ট কৰোতে that উঠাই দিম কাৰণ ই assertive sentence আৰু ইনডাইৰেক্টত that আছে ডাইৰেক্টত that নাথাকে তাৰ হলনি আমি কমা দিম আৰু যেটো ৰিপৰ্টেড ক্লজ আছে হেতু ইনভার্টেড কমাৰ ভিতৰত আমি লিখিম অৰ্থাৎ ৰিপৰ্টেড ক্লজত আছে he was very thirsty কিন্তু এটা মোৰ ফ্ৰেণ্ডে নিজে কথাখিনি কৈ আছে যেতিয়া আমি ডাইৰেক্ট স্পিচ কৰিম তেতিয়া সদায় এটা কথা চিন্তা কৰিব লাগিব যে কথাখিনি মই নিজে কৈ আছো গতি মই যেতিয়া নিজে কথা পাতিম নিজকে সদায় আই বুলি কম আৰু আনক সদায় ইউ বুলি কম সো ইয়াতে নিজক কি বুলি কম
আৰু যেহেতু এটো was আছে তামাৰ past tense ত আছে তে বুজি পাব লাগিব ডাইৰেক্ট স্পিচত এই প্ৰেজেন্ট টেন্সত আছিল সো I লগত কি আহিব am আহিব সো I am very thirsty ওকে অৰ্থাৎ মোৰ বৰ পিয়া লাগিছে সো এটো ডাইৰেক্ট স্পিচ হৈ গল তা আপোনালোকে নিশ্চয় বুজি পালে যে আমাৰ এই কিটা নাৰেশন ক্লাস 9 ৰ হাফ ইয়াৰলি এক্সামিনেশনত নলবাৰী ডিস্ট্ৰিক্টৰ পেপাৰত আহিছিল সো সেন্টেন্স কিটা হল Praveen said my mother prays every evening so Praveen said that his mother prays every evening father said to me don't tell a lie father advised me not to tell a lie ঠিক তেনেকৈ my friend told me that he was very thirsty my friend said to me I am very thirsty so এবাৰ এটা বেলেগ কোৱেশ্চনলৈ যাম হেতু হল জাম্বল ওয়ার্ড অৰ্থাৎ ক্লাস 9 ত এনেকুৱা এটা কোৱেশ্চন আহে যত আমাৰ সেন্টেন্স বনোৱা ওয়ার্ড বিলাক জাম্বল অৰ্থাৎ কি কৰে অৰ্ডাৰলি নাথাকে অৰ্থাৎ সেন্টেন্সৰ যেটো সিকোয়েন্স সাবজেক্ট ভার্ব অবজেক্ট বা যেনেকুৱা যি সেন্টেন্সৰ ইম্পাৰেটিভ ইন্টাৰগেটিভ সেন্টেন্সৰ যি সিকোয়েন্স থাকিব লাগে অৰ্ডাৰ থাকিব লাগে ওয়ার্ড বিলাক কিহৰ পিছত কি আহে এইবিলাক নাথাকে সো হেখিনিক আমি সিধাকৈ লিখিব লাগে হেতু কি বুলি কোৱা হয় জাম্বল ওয়ার্ডস বুলি কয় নাইবা ওয়ার্ড অর্ডার বুলি কয় অর্থাৎ ওয়ার্ড বিলাক তেৰা বেকাকে থাকিব অৰ্থাৎ মানে অৰ্ডাৰলি নাথাকিব নিজৰ নিজৰ জায়গাত নাথাকে কিয়তক আমি কি কৰিব লাগিব সিধাই কি অৰ্থাৎ ওয়ার্ড শুদ্ধ সেন্টেন্স কেনেকৈ হ'ব সেই হিচাপত আমি লিখিব লাগিব লিখিলে এককটা মিনিংফুল সেন্টেন্স হ'ব হেকেটাক জাম্বল ওয়ার্ডস বা ওয়ার্ড অর্ডার বুলি কোৱা হয় সো এনেকুৱা কোৱেশ্চন আহিছে কোৱেশ্চনত নম্বৰ 8 আহিলে Fine has he a chair made okay fine has he a chair made so sentence to আমি দেখিলে গম পাম যে বুজি পাও ইয়াৰে সাবজেক্ট কি he তাৰ পিছত he লিখাৰ পিছত আমি ভাগি আনিব লাগিব has অৰ্থাৎ সেন্টেন্স টু প্ৰেজেন্ট পারফেক্ট টেন্সত আছে has লিখাৰ পিছত আমাৰ কি আহিব ভার্ব আহিব ভার্ব টু কি মেড আছে so he has made a fine chair so নিশ্চয় এটা একটা ধুনিয়া সেন্টেন্স হৈ গল অর্থাৎ রিঅ্যারেঞ্জ কৰি আমি এই ওয়ার্ড কিটা রিঅ্যারেঞ্জ কৰিলো পুনৰবাৰ এৰ সজালো সজাই এটা শুদ্ধ সেন্টেন্স লিখিলো সো এইটোকে কি ওয়ার্ড অর্ডার বা জাম্বল ওয়ার্ড বুলি কোৱা হয় অৰ্থাৎ ওয়ার্ড বিলাক জাম্বল কৰি আছে নিজৰ নিজৰ জায়গাত নাই নিজৰ জায়গাত আনি অর্ডারলি লিখি সেন্টেন্স বনালো সো বি নম্বৰত দিলে যে there never without go you shoot my permission so there never without go there never without go you should there never without go you should my permission okay my permission so এই সেন্টেন্সটো বহুত দীঘলীয়া সেন্টেন্স হলে আমাৰ কাৰণে কোনো প্ৰবলেম নাই আমি প্ৰথমে সাবজেক্টটো বিচাৰি উলিয়াম নিশ্চয় সেন্টেন্সটো সাবজেক্ট হ'ব কি ইউ আৰু ইউৰ লগতে শুড আহিব অৰ্থাৎ সেন্টেন্সটো এনেকুৱা কথা আহিছে পারমিশন আছে উইদাউট আছে গো আছে তাৰ মানে বুজি পাই আছো যে মোৰ পারমিশনৰ বাহিৰে তুমি তাত যাব নোৱাৰিবা সো তুমি যাব নোৱাৰিবা ইউ শুড কেতিয়া যাব নোৱাৰিবা সো ইউ শুড never তাৰপিছত ভার্ব ইউজ কৰিব লাগিব ভার্বটো কি গো তাৰপিছত ক'ত যাব নোৱাৰিবা তাত বাটালৈ ইউ শুড নেভাৰ গো দেয়াৰ ওকে গো দেয়াৰ উইদাউট মাই পারমিশন ওকে উইদাউট মাই পারমিশন সো নিশ্চয় বুজি পাইছে দীঘলীয়া সেন্টেন্স হলেও ইংলিশৰ বিষয়ে যদি অলপমান নলেজ থাকে how to frame sentences বা how to make sentences sentence কেনেকৈ বনাব লাগে সেই সম্পৰ্কে অলপ হলেও যদি নলেজ থাকে তেতিয়ালে এইবিলাক একেবাৰে সহজ কথা আৰু এইকাৰণে আমাৰ ষ্টুডেন্ট বিলাকে গ্ৰামাৰৰ কিতাপবিলাক অলপ পঢ়িব লাগে ট্ৰান্সলেচনৰ প্ৰেক্টিস বেছিকৈ কৰিব লাগে আৰু টেন্সখিনি খুব ভালকৈ চাব লাগে তেতিয়া নিশ্চয় এইবিলাক সেন্টেন্স তেওঁলোকৰ কাৰণে একেবাৰে সহজ হয় আৰু সেন্টেন্স সম্পৰ্কে ভাল নলেজ থাকিব লাগে who pen you has this given আকৌ আহিল who pen you has this given
সো এই সেন্টেন্সটো আমি দেখিবলৈ পাইছো যে লাস্টত কোয়েশ্চন মার্ক দিছে সো আমি বুজি পাও যে সেন্টেন্সটো কোয়েশ্চনতে হ'ব কাৰণ হুৰে আৰম্ভ হৈছে আৰু আমি অৰ্ডাৰলি লিখাৰ সময়ত হুৰে আৰম্ভ কৰিম হুৰ পিছতে আহিব আমাৰ অক্সিলাৰি ভাৰ্ব হেতু হ্যাজ আহিব ওকে হু হ্যাজ তাৰপিছত মেইন ভাৰ্ব লিখিবই লাগিব নিজে নিজে মিলি যায় সো কোয়েশ্চন ওয়ার্ডৰ পিছত অক্সিলাৰি ভাৰ্ব লিখিব লাগে এইটো নিয়ম হয় ইন্টাৰগেটিভ সেন্টেন্সত আৰু সাবজেক্টৰ আগত অক্সিলাৰি ভাৰ্ব লিখিবই লাগিব তেতিয়াই ইন্টাৰগেটিভ হ'ব পাৰে সো হু হ্যাজ তাৰপিছত ভাৰ্ব লিখিলো হু হ্যাজ গিভেন তাৰপিছত কি ইউ লিখিলো তাৰপিছত দিস আছে পেন আছে লিখি দিলো ওকে সো কি হল হু হ্যাজ গিভেন ইউ দিস পেন অৰ্থাৎ তোমাক এই কলমটো কোনে দিছে তোমাক এই কলমটো কোনে দিছে গতিকে ই কি হৈ গল আমাৰ এটা ধুনিয়া শুদ্ধ বাক্য হৈ গল গতিকে আমি এতিয়ালৈকে আলোচনা কৰিলো যে টেন্স তাৰপিছত নেৰেশন তাৰপিছত ভয়েস আৰু জাম্বল ওয়ার্ড আৰু ভাবিছো যদি গোটেই পেপাৰৰ গ্ৰামাৰখিনি যদি একেলগে আলোচনা কৰো ভিডিওটো বহুত দীঘলীয়া হৈ যাব সো আপোনালোকৰ লোড বাঢ়ি যাব মই ভাবিছো এনেকৈ পাৰ্ট বাই পাৰ্ট মই কি কৰিম এই গ্ৰামাৰ সেকশন কৰি মোৰ ভিডিওত আপলোড দি থাকিম সো আপোনালোকে চাব ওকে তে তাৰ আগতে মই ভিডিওটো শেষ কৰাৰ আগতে মই ওয়ার্ড আকৌ এই সেন্টেন্স কিটা কৈ দিছো অৰ্থাৎ জাম্বল ওয়ার্ডত আছে ফাইন হ্যাজ হি এ চেয়ার মেড আনসার হল হি হ্যাজ মেড এ ফাইন চেয়ার বি দেয়ার নেভার উইদাউট গো ইউ শুড মাই পারমিশন আনসার ইউ শুড নেভার গো দেয়ার উইদাউট মাই পারমিশন তো সি আহিলে হু পেন ইউ হ্যাজ দিস গিভেন হু হ্যাজ গিভেন ইউ দিস পেন তোমাক এই কলমটো কোনে দিলে সো মই যেটো ইনিশিয়েটিভ লৈছো নিশ্চয় বেয়া ইনিশিয়েটিভ লোৱা নাই কাৰণ অলৰেডি আমাৰ ষ্টুডেন্ট বিলাকে পৰীক্ষা দিলে আৰু তেখেতসকলৰ গ্ৰামাৰখিনি কাৰেক্ট হল নে নহল তেওঁলোকে হয়তো আজি ঘৰত আলোচনা কৰি আছে গতিকে নিশ্চয় মোৰ ভিডিওটো চালে গম পাই যাব কাৰেক্টটো গম মানে শুদ্ধ আনসাৰখিনি গম পাব লগতে মই গোটেইখিনি এক্সপ্লেইন কৰি মই বুজাই দিছো যদি তাত কিবা বুজাত যদি অসুবিধা হৈ আছে তেতিয়া হলে ভিডিওবিলাক চাই নিশ্চয় বুজিও পাব সেইকাৰণে মোৰ এই চেষ্টা অব্যাহত থাকিব কেৱল আপোনালোকৰ পৰা লাগিব মোৰ সহাৰি যাতে মই যিখিনি কথা জানো মই যাতে আপোনালোকক শ্বেয়াৰ কৰিব পাৰো আৰু আপোনালোকে যাতে মোৰ এই নলেজৰ শ্বেয়াৰিংটো যাতে আপোনালোকে একচেপ্ট কৰে সো আপোনালোকক মই মোৰ চেনেললৈ ধন্যবাদ জনাই মই মোৰ ভিডিওটো এইখিনিতে শেষ কৰিলো